আৰু গাইছ ল'ৰাখনৰ লগত নোৱাৰি দমুৱা গালৰ লগত নোৱাৰি হেল্ল' গাইজ মোক ভাল পোৱা অসমবাসী ৰাইজ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ল'ৰা 2.0 আপোনালোকে চাগে ভাবিছে গাঁৱলীয়া ল'ৰা বহুত দিন হ'ল ভিডিঅ' আগবঢ়োৱা নাই হয় ভিডিঅ' আগবঢ়াব পৰা নাই আপোনালোকৰ মাজলৈ 10-15 দিনৰ মূৰত এমাহৰ মূৰত এটা ভিডিঅ' কেতিয়াবা দিছোঁ বহুত দিন হ'ল ভিডিঅ' কণ্টিনিউ কৰিব পৰা নাই বিশেষ অসুবিধা বুলি ক'বলৈ গ'লে অসুবিধা আছে আৰু আজি মই আপোনালোকক দেখাম এটা সুন্দৰ এটা পৰিৱেশ আৰু আজি মই বৰ্তমান উপস্থিত আছোঁহি আমাৰ ফিল্ডত দৌৰা ফিল্ডত মানে আমাৰ গ্ৰাউণ্ডত আছোঁহি আৰু গ্ৰাউণ্ডত একেবাৰে পানী হৈ গ'ল বোকা হৈ গ'ল আমাৰ গ্ৰাউণ্ডটো মানে দৌৰা টেকটো গতিকে আমাৰ ল'ৰাখনে দৌৰি থকা ল'ৰাখনে আমাৰ এই ফিল্ডৰ ল'ৰাখনে কিবা এটা কৰি আছে কি কৰি আছে একদম কেনেধৰণে কি কৰিছে সকলোখিনি দেখা পাব আজি একদম বতৰ যিহেতু একেবাৰে বতৰ বেয়া যদিও সকলো কামত লাগিছে চাওঁ কিনো কৰিছে কেনেধৰণে কি কৰিছে হাঁহি ধেমালি ফূৰ্তিৰ মাজে কেনেধৰণে কৰি আছে সকলো দেখিব আপোনালোকে আজি ভিডিঅ'টো চাৰিব একেলগে ভিডিঅ'ত এটা সুন্দৰ ভিডিঅ' যি ভিডিঅ' ধামাকা দিওঁ বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ মানে আমাৰ আনি থকা হৈছে ট্ৰেক্টৰে মাটি এতিয়ালৈকে আমি 2 ট্ৰেক্টৰ আনিলোঁ আৰু ফিল্ডত কাম কৰাসকলে কৰি আছে সেইখিনি হৈ গ'ল আৰু এতিয়া মানে 2 ট্ৰেক্টৰে নহ'লে সেইকাৰণে আৰু 1 ট্ৰেক্টৰ এতিয়া আনিব লাগিব সেই ট্ৰেক্টৰ ক'তনো মাটি উঠাই আছে সেইখিনি দেখাই লওঁ আগত আপোনালোকক আৰু তাৰ পাছতে আমাৰ যি বোকা হৈ থকা আমাৰ ৰানিং ট্ৰেক আমাৰ গ্ৰাউণ্ড আমাৰ ফিল্ড বোকা হৈ আছে সেই ফিল্ডৰ মাজলৈ লৈ যাম আৰু কেনেধৰণে কি কৰি থকা হৈছে সকলোখিনি আপোনালোকে দেখিব আৰু এতিয়া প্ৰথমতে আপোনালোকক দেখাই লওঁ ক'ত মাটি উঠাই আছে ট্ৰেক্টৰত 2 ট্ৰেক্টৰ হ'ল আৰু 1 ট্ৰেক্টৰ নিব লাগিব এই পাহাৰখনকে আমাৰ খান্দি থকা হৈছে ইয়াত ডবল পাহাৰখন বাৰু কেলে বহি আছা তুমি হা আৰু এইজন আমাৰ এইজন এক নম্বৰ লিংলাং এতিয়া আহিছে আৰু গগৈ নাক ৰচবা এইকেইটা হাৰামিকেইটা ইয়াতে মাটি উঠাই আছে আপোনালোকে দেখিছে ই 1 নম্বৰ মানে গণ্ডগোলীয়া মানুহ এইটো গণ্ডগোলীয়া কি কবা এয়াই হ'ল আৰু দেই মানে আমাৰ 2 ট্ৰেক্টৰ নিয়া হ'ল মানে মই হাতকে 1 ট্ৰেক্টৰ আগত নিয়া হৈছিলে মই আহোঁতে মানে 2 ট্ৰেক্টৰ তাতকে আগত 1 ট্ৰেক্টৰ এটা নি থৈছিলে এতিয়া 1 ট্ৰেক্টৰ 4 ট্ৰেক্টৰ এতিয়া 4 ট্ৰেক্টৰ হ'ব আৰু বতৰ একেবাৰে বেয়া বৰষুণ বতৰ সেইকাৰণে আমি কি কৰি আছা এইখিনি ৰানিং কৰিব পৰা নাই হয় নহয় এটা ৰানিং কৰিব পৰা নাই এইকেইদিন যিহেতু আমাৰ ফিল্ডখন একেবাৰে বোকা হৈ আছে ঘৰত শুই আছে চবে ঘৰত শুই আছে ৰোৱা নাই ৰুব পৰা হৈ আছে অকমান খেলিছে আৰু আমি এনেকে আৰু গাইছ ল'ৰাখনৰ লগত নোৱাৰি দমুৱা গালৰ লগত নোৱাৰি বিয়াত চোকা লোৱা হেৰি ফুল দি কৰি দিলে 1 ট্ৰেক্টৰ ফিটিং এহেঁতি চাকৰি বাকৰি নেপালে এটা ট্ৰেক্টৰত বেলচা মৰাব লাগিব দেই ময়ো আৰু এতিয়া আমি এই ট্ৰেক্টৰটো লৈ যামগে ফিল্ডলৈ মই এইফালে চৈকিয়া কিবা এটা কোৱা আকৌ হা হেপী বাৰ্থডে বালি মাৰি দিছে এইকেইটা এতিয়া বিয়াত লেতেৰা লোৱা দালি মাৰি দিছে গোটেই গাত আৰু আমি এতিয়া ট্ৰেক্টৰলৈ যামগে ট্ৰেক্টৰলৈ গৈ মানে কি হ'ল বন্ধু গ'ল হঠাৎ মানে ল'ৰাখনে ধেমালি কৰি আছিলে বালি মৰি আৰু চকুত সোমাই গ'ল মানে অলপ বালি লগৰবিলাক এনেকুৱা গাইছ কি কৰিব উপায় নাই ব'লক এতিয়া আমাৰ ট্ৰেক্টৰ মাটি অনা হৈ গ'ল ট্ৰেক্টৰত আৰু এতিয়া ফিল্ডলৈ লৈ যাওঁ ফিল্ডতনো কেনেধৰণে মাটিখিনি আমি ক'ত দিয়া হৈছে আমাৰনো দৌৰা গ্ৰাউণ্ডটো আমাৰ দৌৰা টেকটো কেনেধৰণে বোকা হ'ল সেইখিনি দেখাম আৰু ক'তনো বালি দিয়া হৈছে সেইখিনি দেখিব চবেই মাটি চাটি পেলাই ঠিক কৰি লৈছোঁ কাৰণ সকলোৱে চাগে কৰিছে
আৰু যিসকলে প্ৰেক্টিছ কৰি থাকে সেইসকলে জানে যে দৌৰা টেকটো বেয়া হ'লে কিমান বেয়া লাগে। আৰু কাৰ এনেকুৱা বোকা ফিল হৈ আছে আপোনালোকে জনাবচোন পাৰিলে কমেণ্ট এটা কৰি। আৰু আমি আজি বোকা মানে একদম বালি কৰি দিম বোকা 4 ভিতৰত। আৰু এইফালে ফিল্ডত দেখিছে, এয়া ফিল্ডত মোৰ এমপ্লয়বিলাক কাম কৰি আছে। এমপ্লয় কাম কৰি আছে। আমাৰ এইবিলাক কাকত দা আহি পাই গ'লি। কাকত দা আৰু গাইছ আমি ট্ৰেকটো মানে মাটি মানে এনেকেই পেলাই আছো মানে ইয়াত বোকা হৈ আছে যিহেতু দেখিছেনে বোকা দৌৰিব নোৱাৰি পিছল হয় পিছল। আৰু ইহঁতি এই লিংলাং কেইটা এহেঁতিকেইটা দৌৰাত লিংলাঙে এতিয়া হেৰি মোক মাটি চাটি পেলাই হাৰামি এইকেইটা বালি নাচায় মানুহটো ইটো ক'ত ভৰাইছে মই এতিয়া কৈ দিব নোৱাৰো ক'ত ভৰাই দিছে বালি। বিৰাট বেয়া লৰা এইকেইটা। বুঢ়া হ'ল ল'ৰা ছোৱালী তাৰ সমানে হ'ল। মই গাইছে সিহঁতৰ লগত আৰু জীৱন কটাব নোৱাৰিছো আৰু বিৰাট দিমলাং হেৰি। এইখিনি মোৰ এমপ্লয় এতিয়া হলো কিমান সিহঁতৰ অসুবিধা। মোৰ জাঙিয়াহে নাই আমুকটোহে নাই তামুকটো এতিয়া কামত হেৰি লিংলাং হেৰি কুকুৰেও ইমান কামুৰি নকৰে। এইকেইটা যিমান কামুৰি কৰি আছে হাৰামিকেইটা। এনেকে হাঁহি ধেমালি মাজে আৰু এনেকে আমাৰ গ্ৰাউণ্ডটো মানে আমি একদম মানে বালি কৰি আছো মানে বোকা ঠাইত মানে বালি কৰি আছো এতিয়া। আৰু বতৰটো একেবাৰে বেয়া বৰষুণ হৈ আছে। আৰু আজি দৌৰা নহ'ব, আজি অকল বনোৱাহে হ'ব। কোনে পায় এইবাৰ চেল বেল খাই পোৱাগে আমি সমান কৰিম মানে। ৰাতি আন্ধাৰ হৈ গৈছে, মানুহটো এনেও কোলা হৈ গৈছে। হাঁহি ধেমালি ঢেৰ হ'ল, বেছি হাঁহিলেও বেয়া। আৰু এইটো আমি ইয়াত তেনেকে মাতি পেলাই আছে এতিয়া মই একদম মানে ক্লিন হৈ গ'ল মানে এতিয়া। কাকত দা ট্ৰেইনিং পৰা আহিছে আজি। মুখখন দেখা নাই কাকত দে কেল ওলাবি তই কালা ইমান ধুনীয়া ৰিলচ বনাই থকা আজিকালি। বন্ধুসকল আজি ভিডিঅ'টো ইয়াৰ পৰা সামৰণি মাৰিব লাগিব। এনেধৰণেই আজি মানে আমি কামখিনি চলালোঁ। যিখিনি আমাৰ ইয়াত দেখিছে যি বোকা হৈ আছিলে তাত বালি দিয়া হ'ল, ধুনীয়াকৈ বালি দিয়া হ'ল। কাইলৈৰ পৰা ৰানিং কৰিব লাগিব, আজি ৰানিং কৰা নহ'ল। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব লাগিব। হাঁহি ধেমালিৰ মাজে আজি ভিডিঅ'টো শেষ হ'ল।
আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো যদি নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বহুত দিন হ'ল ভিডিঅ' দিয়া নাই এতিয়া লাহে লাহে ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ গাঁৱলীয়া লগ পাহৰি নাযাব তাৰ আশা কৰিলোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি আপোনালোকৰ মাজলৈ আজিলৈ এৰিছোঁ হাঁহি থাকক সুখত থাকক জয় আই অসম ধন্যবাদ